প্ৰেছাৰ কুকাৰ 1679 চনত ফ্ৰান্সৰ পদাৰ্থবিদ ডেনিছ পপিনে প্ৰেছাৰ কুকাৰৰ উদ্ভাৱন কৰিছিল। ডেনিছ পপিনে 1679 চনত প্ৰথমটো ভাপত খাদ্যবস্তু জিনিয়া প্ৰেছাৰ কুকাৰ উদ্ভাৱন কৰিছিল। 1864 চনত জৰ্জ ক্ৰাফৰ্ডে লুৰে নিৰ্মিত প্ৰেছাৰ কুকাৰ বনাবলৈ সক্ষম হয়। 1938 চনত নিউয়ৰ্ক মহানগৰত আলফ্ৰেড ভাইচাৰে ফ্লেক্সিল স্পীড কুকাৰ নামেৰে এক প্ৰকাৰৰ অভিন্ন কুকাৰ প্ৰদৰ্শন কৰে। এয়া হৈছে ঘৰত ব্যৱহাৰ কৰিব পৰা প্ৰথমটো প্ৰেছাৰ কুকাৰ আৰু ই বহুল জনপ্ৰিয়তা অৰ্জন কৰে। 1939 চনত নিউয়ৰ্ক বিশ্ব মেলা ৰাষ্ট্ৰীয় পেষ্ট্ৰো ইণ্ডাষ্ট্ৰিজৰ দৰে ৰাষ্ট্ৰীয় প্ৰেছাৰ কুকাৰ কোম্পানীসমূহে নিজা নিজা প্ৰেছাৰ কুকাৰ উৎপাদন কৰিবলৈ লয়। প্ৰেছাৰ কুকাৰক অসমীয়াত বায়ু নিৰোধ ৰন্ধন পাত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ইয়াত ভিতৰৰ বায়ু বা ভাপ ওলাবলৈ নিৰ্জীৱ চাপৰ সহায়ত খাদ্য বস্তু সিজোৱা হয়। প্ৰেছাৰ কুকাৰত যিকোনো খাদ্যবস্তু কম সময়ৰ ভিতৰত সিজাব পাৰি। ইয়াৰ আন এক উপকাৰিতা হ'ল ইয়াত একেলগে বিভিন্ন ধৰণৰ খাদ্যবস্তু সিজাব পৰা যায়। তদুপৰি ইয়াত খাদ্যবস্তুৱে সিজা সময়ত অধিক তাপমাত্ৰা লাভ কৰে বাবে ইয়াত থকা বীজাণু নাশ হয়। বৰ্তমান সময়ত প্ৰেছাৰ কুকাৰ হৈছে পাকঘৰৰ বাবে এক অপৰিহাৰ্য অংগ।